হেল্ল' গাইজ, আপোনালোক সকলোকে মৰিগাঁও ল'ৰা ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি ক'ত আহিছোঁ দেখা পাইছে, পিছলৈ লৈ আপোনালোকক এবাৰ যাই পেলাই দেখাই দিছোঁ। আৰু যিখিনি দেখাম অলপ বেক কেমেৰা দেখাম আৰু আপডেটটো কেতিয়াবা কি হ'ব সকলো কৈ দিম। অলপ ভিডিঅ'টো শেষলৈ চাই ভাল লাগিলে লাইক চাই ছাবস্ক্ৰাইব কৰিব। বলক এতিয়া বেক কেমেৰা গোটেইখিনি ধুনীয়াকৈ দেখাই লৈ যাম। আৰু গাইজ আপোনালোকক দেখিবলৈ জেগাটো হ'ল আপোনাৰ পূব জালুকুটিত পৰে। আৰু এইফালে দেখিছে এখন ভাগৱতী সমাজ এইফালে লেখা হৈ আছে। আৰু ৰাস্তাৰ লগতে আছে আপোনাৰ জালুকুটি দলংখন পাৰ হ'লে হ'ব। আৰু ডেট লিখা আছে, আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ, চাই লওক। তাৰিখটো আছে আপোনালোকৰ 8, 9, 10 আৰু 11 মাৰ্চ। নহয় কিন্তু আন তাৰিখৰ পৰা নহয়, কিন্তু আপোনালোকে সেইটো জানি ল'ব। 9, 10, 11, 12 মাৰ্চ। আৰু যিহেতু আপোনালোকৰ শুক্ৰ, শনি, দেওবাৰ সোম আছিলে, কিন্তু সেইটো পৰা নহয়, কিন্তু শনিবাৰ বা মঙলবাৰলৈহে হ'ব। এদিন পিছুৱাই দিয়া হৈছে, আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব। আৰু ইয়াত গেটখন দেখাই দিছোঁ। আৰু ইয়াত মানে খোৱা সকলোখিনি ব্যৱস্থা কৰা হৈছে আপোনালোকৰ। আৰু বনাই বৰ্তমান হোৱা নাই, মাজত দুদিন আছে। আপোনালোকক ধুনীয়াকৈ আহিব পাৰিব। আপোনালোকক মানে যি পাওঁ ধুনীয়াকৈ দেখাই লৈ যাম। এফালৰ পৰা চাই যাওক, ধুনীয়াকৈ চাই যাওক। আৰু ইয়াত খোৱা বোৱা সকলো ব্যৱস্থা পাব। বাণিজ্য মেলা সকলো আহিব, আপোনালোকে ধুনীয়াকৈ আহিব। শনিবাৰৰ পৰা আৰম্ভ হ'ব। আৰু এই চাইডে চাই লওক, এই চাইডে মেলাখন আপোনালোকে এই ৰাস্তাটো সিপাহে হ'ব বাণিজ্য মেলাখন। আৰু খোৱা মানে ঘৰটো এইটো ভোজনালয় এইফালে হ'ব। আৰু এইফালে কি হয় আৰু মানে সিফালেও যায়, আপোনালোকক অলপ পাৰিলে দেখাই দিম। আৰু গাইজ আপোনালোকে দেখিবলৈ পাইছে এইখন গেটখন। আৰু ইফালে আছে ভোজনালয়, সিফালে আছে বাণিজ্য মেলা কৈ দিছোঁ। আৰু মেইন হেৰিটো মণ্ডপটো এইটো। আৰু আপোনালোকৰ এইফালে আছে নামঘৰটো, আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এইফালে কি ক'ত আছে আপোনালোকক ধুনীয়াকৈ কৈ যাম। আমাৰ লগত খুৰা আছে, খুৰী আছে। খুৰীহঁতক আমি ধন্যবাদ দিছোঁ। এই সমাজখন আগুৱাই যোৱাটো আমি কামনা কৰোঁ। তাৰ বাবে আমি মৰিগাঁও সকলো ৰাইজক আমি এটা বাৰ্তা প্ৰেৰণ দিব বিচাৰিছোঁ। আৰু দাদাই ধুনীয়াকৈ ক'ব কি হ'ব, সকলোখিনি দাদাই ধুনীয়াকৈ ক'ব। কৃষ্ণ শংকৰ গুৰু। আমাৰ একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাতা, অতি শ্ৰদ্ধাৰ, সকলোৱে শিৰৰ মুকুট আমাৰ আচাৰ্য ইলাৰাম দাস বাপঈশ্বৰ তেখেতৰ অনুগ্ৰহত এই একশৰণ ভাগৱতী সমাজখন গঠন হৈ উঠিছিল 1972 চনত। আৰু সেই 1972 চনৰ পৰা আজি তাৰিখলৈকে 53 বছৰত ভৰি দিলে। আমি তাৰে সোণালী জয়ন্তী ইয়াত আয়োজন কৰিছোঁ সদৌ অসম একশৰণ ভাগৱতী সমাজৰ ভকতসকলে। আজি আমাৰ ভকতসকল উলহ মালহেৰে অতি আদৰেৰে নিজৰ নিজৰ জেগাৰ পৰা, নিজৰ নিজৰ জিলাৰ পৰা, ইফালে ধুবুৰীৰ পৰা শদিয়ালৈকে যিমানখিনি একশৰণ ভাগৱতী সমাজৰ যিসকল ভকত আছে, সেই শ্ৰদ্ধাৰ ভকতসকল ইয়াত আগমন হৈ আছে। এই ভাগ আমাৰ 50 বছৰৰ সোণালী জয়ন্তী আমি ইয়াত আয়োজন কৰিছোঁ। সেয়েহে আমি অসমৰ সমস্ত বৈষ্ণৱ সমাজলৈ আৰু সকলো শ্ৰদ্ধাৰ সাধুসকললৈ আমি আন্তৰিক আমন্ত্ৰণ আৰু আমাৰ লগত থাকি এই সোণালীৰ জয়ন্তীত অতি আনন্দেৰে সহযোগ কৰি আমাৰ এই 50 বছৰীয়া নাম একাষাৰ সুসাংগ কৰি আমাক কৃতাৰ্থ কৰিবলৈ আমি সবাৰো চৰণতে ধৰি আমন্ত্ৰণ জনাইছোঁ। জয় বাপঈশ্বৰ ইলাম বাপ, জয় জয় ইলাম বাপ, জয় জয় জ্যোতি প্ৰসাদৰ জয়। আমাৰ খুৰীয়ে ধুনীয়াকৈ কৈ দিলে, ৰাইজক আমি নিমন্ত্ৰণ দিছোঁ। ভাল লাগিলে। ইয়াত 4দিনীয়া কাৰ্যসূচী আছে। 4দিনীয়া কাৰ্যসূচী আছে আমাৰ ইয়াত। প্ৰথম 9, 10, 11, 12 9 তাৰিখৰ দিনা আমাৰ ধ্বজা উত্তোলন আৰু ভকত আদৰণি হ'ব। আমাৰ ধৰ্মধ্বজা ইয়াত উত্তোলন হ'ব। আৰু দ্বিতীয় দিনা আমাৰ অসমৰ অতি আদৰৰ আৰু সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াত পদাৰ্পণ কৰিব। আমাক আহিম বুলি তেখেতৰ বাক্য আমাক প্ৰকাশ কৰিছে। সেইকাৰণে আমি তেখেতলৈও অতি আদৰেৰে সম্ভাষণ জনাবলৈ, তেখেতক আদৰণি জনাবলৈ সাজু হৈ আছোঁ। আৰু লগতে আমাৰ অসমৰ ভক্তসকলক আমি আহ্বান জনাবলৈ, আদৰেৰে সন্মান জনাবলৈ আমি 50,000 ভকতৰ ইয়াত এদিনৰ উপস্থিতি হ'ব।
সেইকাৰণে আমি সকলো ভকত বৈষ্ণৱ ইয়াত সাজু হৈ আছোঁ। ধন্যবাদ। মই নাম এটা গাই দিওঁনে? নিশ্চয় নিশ্চয় গাই দিয়ক। খুটি বুঢ়িয়াই চকুতো পনি নাই অ কি হ'ব শংকৰ বিলাস হে হাতে নলয় পুলি পুথি কেৱল খেলতে লতি লুপ্ত হৈব ভূঞাই বংশ হে সেৱ খুটি বুঢ়িয়াই চকুতো পনি নাই ঐ কি হ'ব শংকৰ বিলাস হাতে নলয় পলি পুথি কেৱল খেলতে ৰতি লুপ্ত হৈব ভূঞাই বংশ হে শংকৰ চলিলৈ অনন্ত কণ্ডলী গৃহে পঢ়িব মনে শংকৰ চলিলৈ শংকৰ চলিলৈ হে বুঢ়ী আইতা সংগে অনন্ত কণ্ডলী গৃহে পঢ়িব মনে শংকৰ চলিলৈ হৰি ৰাম 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 হৰি ৰাম 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 পূব জালুকুটিত আছে ধুনীয়াকৈ আপোনাৰ দলংখন পাৰ হৈ মৰিগাঁও আহি যাব আৰু ধুনীয়াকৈ আপোনাৰ আহি পেলাই পাৰিব আৰু আহি পেলাই সকলোৱে চাব ইয়াত খোৱা বোৱা পৰা ধৰি আপোনালোকে থকা কৰা সকলোখিনি ব্যৱস্থা আছে আপোনালোকে আৰু ইফালে মানে আপোনাৰ খোৱা বোৱা পৰা ধৰি সকলোখিনি সুবিধা আছে জানে আপোনালোকৰ ৰাতি থকা কৰা সুবিধা সকলো আছে আপোনালোকৰ এড্ৰেছটো কৰি দিছোঁ আপোনালোকৰ পূব জালুকুটি পাৰ হৈ যিখন দলংখন পাৰ হয় আপোনালোকৰ ৰাস্তা কাষতে আছে সোঁহাতে হয় ধুনীয়াকৈ আহিব পাৰিব আপোনালোকে আৰু বেছি নকওঁ দীঘল মানে বহুত দীঘল হৈছে ভিডিঅ'টো আপোনালোকে এইখিনিতে শেষ কৰি দিছোঁ।